সত্ৰ নামঘৰৰ উদাসীন ভকতৰ বাবে ডাঙৰ সিদ্ধান্ত। প্ৰতিমাহে ১৫০০ টকাকৈ বেংক একাউণ্টত প্ৰদান কৰা হ'ব ধনৰাশি। ইতিমধ্যে দিছপুৰত আঁচনিৰ শুভাৰম্ভণি। ৰাজ্যৰ যিসকল সত্ৰ নামঘৰৰ উদাসীন ভকত, সেই ভকতলৈ মাহিলী প্ৰদান কৰা হ'ব এক বিশেষ ধনৰাশি। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'লে ডাঙৰ সিদ্ধান্ত। প্ৰতি মাহৰ ১০ তাৰিখে ভকতসকলৰ একাউণ্টত সোমাব ১৫০০কৈ টকা। জিলা আয়ুক্তৰ যোগেদি ৰাজ্যজুৰি কৰা হৈছে তালিকা প্ৰস্তুত। ইতিমধ্যে দিছপুৰ লোকসেৱা ভৱনত আঁচনিৰ কৰা হৈছে শুভাৰম্ভণি। জানুৱাৰী মাহৰ দ্বিতীয় দিনতেই ভাল খবৰ আগবঢ়োৱালে মুখ্যমন্ত্ৰীগৰাকীয়ে। জিলা ভিত্তিক ভকতৰ সংখ্যা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বৰপেটাৰ পৰা 10জনকৈ ভকত, ধুবুৰীৰ পৰা 8জনকৈ ভকত, গোৱালপাৰাৰ পৰা 8জন, গোলাঘাটৰ পৰা 6জন, যোৰহাটৰ পৰা 54জন, কামৰূপৰ পৰা 14জন, লখিমপুৰৰ পৰা 22জন, মাজুলীৰ পৰা 476জন, নলবাৰীৰ পৰা 6জন, নগাঁৱৰ পৰা 7জন, ওদালগুৰিৰ পৰা 3জন, শিৱসাগৰৰ পৰা 5জন, শোণিতপুৰৰ পৰা 3জন। ৰাজ্যৰ সৰ্বমুঠ 620গৰাকী ভকতলৈ প্ৰদান কৰা হ'ব এই ধনৰাশি। ইয়াৰোপৰি সত্ৰৰ মাটি যিসকলে বেদখল কৰিছে, সেই বেদখলকাৰীৰ বিৰুদ্ধেও কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ১৫,২৮৮ বিঘা মাটি সত্ৰৰ মাটি এতিয়াও বেদখলকাৰীৰ কবলত, যাৰ বাবে অতি শীঘ্ৰেই কৰা হ'ব সত্ৰৰ ভূমিত উচ্ছেদ। সত্ৰৰ ভূমি যিসকলে বেদখল কৰিছে শীঘ্ৰেই কৰিব লাগিব মুকলি, অন্যথা কৰা হ'ব উচ্ছেদ। ইয়াৰ সমান্তৰালকৈ এফালে নৱবৰ্ষৰ আনন্দ উল্লাস, আনফালে ৰাজ্যৰ পহিলা দিনটোৰ পৰাই ইটোৰ পিছত সিটো ভাল খবৰ আগবঢ়াই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু এইবাৰ ৰাজ্যৰ সত্ৰ নামঘৰৰ উদাসীন ভকতলৈও মাহিলী প্ৰদান কৰা হ'ব ধন। লগতে সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধেও চলিব অতি শীঘ্ৰেই উচ্ছেদ। জন্মদিন হৈ গৈছে। মই ভবা নাছিলোঁ ৮৩ বছৰতো এই দুৰ্গত নিষ্পেষিত হৈ থকা এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহায্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অৱসৰ হৈ আছে। যুগ যুগ বাগৰি গ'ল। সত্ৰৰ অৱস্থা দিনে দিনে জহি খহি গ'ল। কিন্তু নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল, সেইদৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহি সত্ৰ আয়োগ গঠন হ'ল, সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। আজি ইমুখ শদিয়াৰ পৰা ধুবুৰীলে সকলো সত্ৰৰে উন্নতি, লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত মই কামকেই কৈ দিছোঁ হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল, আমাৰ জনপ্ৰিয় এই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'ল। কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ ৫ কোটি টকাৰ ঘোষণা হ'ল। ২ কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক আমাৰ সকলোকে কওঁ, দুটকা পইচা যে পদ্ম সোমোৱাকে তাতে এই সত্ৰখন মানি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল। সেইকাৰণে এই সন্ধ্যা লগা মানুহজনকে সম্পাদকৰ দায়িত্ব দিলে। তাৰ বিভাগীয় আমাৰ যিসকল যোৰহাট জিলা বা তিতাবৰৰ লোক আছে, আমি সেই কাম কৰি আছোঁ। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তেখেতে নিশ্চয় নিজৰ কাম চাবলৈ এবাৰ যাব। আমাৰ বিমল ভাতৃপ্ৰতিম অতি সুন্দৰ এটা ল'ৰা, সাংস্কৃতিক বিভাগত আছে। মই তেওঁক আহ্বান জনাইছোঁ, তেওঁ সোনকালে তেখেতৰ কামখিনি তাত চাবগৈ। কেনেকৈ আমাৰ বিভাগীয় তিতাবৰীয়া আমাৰ অফিচাৰসকলে কাম কৰিছে, যথেষ্ট এটা পৰিয়ালৰ দৰে কাম কৰিছে তেখেতৰ নেতৃত্বাধীন কৰ্মচাৰীসকলে। আমি সকলোৰে হৈ তেখেতক, এই উদাস সত্ৰৰ ভকতসকলৰ হৈ তেখেতৰ পৰিয়ালবৰ্গক, তেখেতৰ বিধানসভাৰ পৰিয়ালবৰ্গক আমি সকলোকে আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞ জনাইছোঁ যে আমি এটা নতুন সূৰ্যৰ পোহৰ পাইছোঁ। ধন্যবাদ।